নিজৰ যি আছে তাৰে মাজত জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ। আনৰ লগত কেতিয়াও মই নিজক তুলনা নকৰোঁ, কাৰণ আই এম ইউনিক পাৰ্চন। সদায় নিজৰ থকাখিনিৰ মাজতে নিজৰ লাইফ ষ্টাইলটোক পাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। কেতিয়াও আনৰ লগত মই নিজক কম্পেয়াৰ নকৰোঁ। কেতিয়াও আনৰ এইটো আছে সিটো আছে মই এইবোৰ কেতিয়াও ৰিয়েলাইজ নকৰোঁ। মোৰ যিখিনি আছে সেইখিনি মোৰ অজস্ৰ আছে। গতিকে নিজৰ জীৱনটোক লৈ মই কেতিয়াও চিন্তিত নহয়, কেতিয়াও দুশ্চিন্তা অনুভৱ নকৰোঁ, কেতিয়াও মই ডিপ্ৰেশ্যন ফিল নকৰোঁ। সদায় জীৱনটোক হাঁহিমুখে লৈ যাবৰ কাৰণে চেষ্টা কৰোঁ আৰু সদায় পৰিয়ালৰ সদস্যসকলক ভাল ৰাস্তাত চলিবৰ কাৰণে ইনস্পায়াৰ কৰোঁ। গতিকে নিজৰ এইটো আছে সেইটো নাই নাই শব্দ মই কেতিয়াও নিজৰ ক্ষেত্ৰত প্ৰয়োগ নকৰোঁ। মোৰ সকলোৱে আছে। সকলো থকাৰ পিছতো যেতিয়া নাই আমি কৈ থাকোঁ, তেতিয়া কিন্তু আমাৰ ঘৰখনত এটা নেগেটিভ প্ৰভাৱ পৰে। ঘৰখনত কিন্তু ল'ৰা ছোৱালী ঘৰৰ আন সদস্যবোৰৰ মাজত সেই নাই শব্দটোৱে কিন্তু সদায় নেগেটিভভাৱে ক্ৰিয়া কৰি থাকে। গতিকে কেতিয়াও আমি থকাৰ পিছতো মানুহৰ মাজত নাই শব্দটো প্ৰয়োগ কৰিব নালাগে আৰু সকলোৱে কিন্তু নিজৰ পৰিয়ালটোক শান্তিৰে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ এইখন জীৱন কিন্তু চিৰদিন নাথাকে আৰু জীৱন মৰণশীল। আমি সকলোৱে কিন্তু এদিন মৰিব লাগিব আৰু নিজৰ পৰিয়ালৰ লগতে নিজৰ ওচৰ চুবুৰীয়াৰ মানুহখিনিক আমি সুন্দৰভাৱে আগুৱাই লৈ যাবৰ কাৰণে নিজে সদায় হাঁহিমুখীয়া স্বভাৱেৰে মানুহৰ লগত কিন্তু উঠা বহা কৰিব লাগে আৰু নিজৰ যি আছে সেইখিনিলৈ কিন্তু গৌৰৱ কৰিব লাগে। আপোনাৰ যিমান ধন সম্পত্তি নাথাকক কিয়, যদি সম্পত্তিৰ আপোনাৰ সৎ ব্যৱহাৰ নাথাকে তেতিয়াহ'লে থকা নথকাটো একে কথা। গতিকে আমি কেতিয়াও ঘৰখনত নেগেটিভ প্ৰভাৱ এটা পেলাবৰ কাৰণে চেষ্টা কৰিব নালাগে। সদায় ঘৰখনত পজিটিভ থিংকিং মানুহৰ মন মগজুত থাকিব লাগে। পজিটিভ থিংকিংটো সদায় কিন্তু পজিটিভলি কাম কৰি থাকে। গতিকে আহকচোন আমি সকলোৱে মিলিজুলি সকলোৱে ঘৰখনত এটি নেগেটিভ চিন্তাটোক বৰ্জন কৰি পজিটিভ এফেক্ট এটা পেলাব পাৰোঁ নেকি চেষ্টা কৰিব লাগে।